পাণ্ডৱৰ কথা মোক নালাগে মাধৱ, মই কেৱল তোমাৰ কথা জানো। তোমাক কৰা তিৰস্কাৰ মই সহ্য কৰিব নোৱাৰো যদুপতি। হে কেশৱ, দ্ৰৌপদীৰ কাষলৈ মই যাম কোন সাহে। মহাকালৰ সন্মুখীন হ'ব পাৰো মই, কিন্তু যজ্ঞখিনিৰ সন্মুখত থিয় হোৱাৰ সাহস পুনৰ নোৱাৰো কৰিব। জ্ঞানহীন দুৰাত্মাৰ দৰে দ্ৰৌপদীক মই কৰিলো অপমান। জানো মই ভালদৰে অগ্নিশ্ৰুতা যজ্ঞখিনি প্ৰতিব্ৰতা সতী। তথাপিও মাধৱ, ক্ৰোধানলে মস্তিষ্ক মোৰ মতি ছন্ন কৰিলে হঠাৎ। প্ৰতিশোধ পূৰণৰ বাবে কুৰু ৰাজসভাত সতীৰ সতীত্বক নকৰি সন্মান, দ্ৰুপদ কন্যাৰ যজ্ঞখিনিক অসতী অসতী বুলি কৰিলো অপমান। দ্ৰৌপদীৰ প্ৰতি কৰা সেই অপৰাধৰ বাবে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰো যদুপতি। মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰো।